हेलो स्टूडेंट তোমালোকক আমার ইউটিউব চ্যানেল অনেস্ট লার্নাৰৰ অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আমি ইয়াৰ আগতে 10 মাহ শ্ৰেণী গণিত বিলাকৰ লেসন 1 লেসন 2 লেসন 5 এবোৰ পঢ়াই আছো প্লেলিষ্ট লিংক দি দিম যদি 10 মাহ শ্ৰেণী ল'ৰা-ছোৱালী তোমালোকৰ তাত আছে তোমালোকে ভিডিঅটো শেয়াৰ কৰি দিবা আৰু এতিয়া আমি নৱম মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 6 আলোচনা কৰিম আৰু লেসন 6 টো আছিল ৰেখা আৰু কোণ লাইনস এণ্ড এংগল চোৱা ইয়াৰ নোটছ কিনি আমি বিহেভ কৰি এখন ভিডিঅত বিতংভাৱে আলোচনা কৰিম ভিডিঅটো অতি প্ৰয়োজনীয় হ'ব কাৰণ আমি বহুত প্ৰয়োজনীয় কথা বেসিকৰ পৰা আৰম্ভ কৰি লেসনটোত অতি প্ৰয়োজনীয় কথাবিলাক আমি নোটছখনত আলোচনা কৰিম এতিয়া অনুসৰণ 6.1 আৰু 6.2 ৰ কাৰণে আমি নোটছ কিনি প্ৰয়োজন হ'ব আৰু 6.3 কাৰণে বা বাকি অনুসৰণিৰ কাৰণে আমি প্ৰতিটো অনুসৰণি পাটকে তোমালোকৰ নোটছ কিনি আলোচনা কৰি দিম এতিয়া প্ৰথম চোৱা ৰেখা তোমালোকে নিশ্চয় জানা অসংখ্য বিন্দু লগ হৈ কি হয় ৰেখা হয় বহুত বিন্দু লগ হৈ ৰেখা হয় কিন্তু ৰেখাৰ কোনো আৰম্ভণি বিন্দু নাথাকে অন্তিম বিন্দু নাথাকে যাৰ আৰম্ভণি আৰু অন্তিম বিন্দু নাই কিন্তু অসংখ্য বিন্দুৰে গঠিত তাক কি বুলি কোৱা হয় ৰেখা বুলি কোৱা হয় ইয়াৰ সাইনটো দুইফালে কেট থাকে যেনেকৈ ইয়াত AB এটা ৰেখা AB লাইন আমি কেনেকৈ লিখো এইটো ৰেখা চিন আমি এনেকৈ লিখো তাৰ পিছত আমাৰ কি আছে ৰশ্মি যাৰ আৰম্ভণি বিন্দু আছে কিন্তু অন্তিম বিন্দু নাই মানে যাৰ স্টাৰ্টিং পয়েন্ট আছে কিন্তু শেষ পয়েন্টটো নাই কেট দেখা পাইছা না কেট মানে শেষ পয়েন্টটো নাই তাক কি বুলি কোৱা হ'ব ৰেখা বুলি কোৱা হ'ব ৰেখাৰ চিনটো দেখা পাইছা ইয়াৰ স্টাৰ্টিং পয়েন্ট আছে শেষ পয়েন্টটো নাই অন্তিম বিন্দু নাই সবা 3 নম্বৰ নোটটো সবা ৰেখাখণ্ডটো সবা যে এটা ৰশ্মি আছে আৰু এটা ৰেখা আছে মই যদি ইয়াৰ মাজৰ পৰা অংশ কাটি আনো তাক কি কোৱা হ'ব ৰেখাখণ্ড মানে হ'ল যে যাৰ আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু আছে তাক কি বুলি কোৱা হয় ৰেখাখণ্ড আৰম্ভণি বিন্দু আছে অন্তিম বিন্দু আছে যেনেকৈ XY হ'ল ৰেখাখণ্ড এটা ৰেখাখণ্ড এডাল ৰশ্মি বা ৰেখাৰ অংশ হ'ব পাৰে সৰল ৰেখা পুনে আগবাঢ়ি যোৱা ৰেখাবোৰক কি বুলি কোৱা হয় সৰল ৰেখা একদম পুনে গৈ আছে তাক কি বুলি কোৱা হ'ব সৰল ৰেখা বুলি কোৱা হ'ব আৰু যদি এনেকৈ একা বেকাকে যায় তাক ক'ব বক্ৰৰেখা 5 নম্বৰ নোটটো চাবা কোণ আমাৰ কি হয় দুডাল ৰেখা বা ৰশ্মিয়ে কটাকটি কৰি উৎপন্ন কৰা অংশক কোণ বুলি কোৱা হয় সো দুডাল ৰেখা থাকিব পাৰে বা ৰশ্মি থাকিব পাৰে বা ৰেখাখণ্ডও থাকিব পাৰে কিন্তু দুটা হ'ব লাগিব দুটা হলে আমাৰ কি হ'ব কোণ হ'ব দুটা হলে আমাৰ কি হ'ব কোণ হ'ব দুটা হলে আমাৰ কোণ হ'ব যেনেকৈ চোৱা ইয়াতে AOB সো AO এইটো আমাৰ AO ৰশ্মি আন এটা ৰশ্মি কি হৈছে B এইটো কোণ হৈছে এংগল AOB আমি কোণক এনেকৈ লিখো ও কোণটো মাজত আছে এইটো আমি বুজাইছো এটি এনেকৈ হ'ব পাৰে এডাল ৰশ্মি ৰেখা এটা ৰেখাখণ্ড এডাল কি আহিছে ৰেখাখণ্ড এইটো এটা কোণ হ'ব পাৰে এইটো এটা কোণ হ'ব পাৰে কোণবিলাক সদায় দুটা ৰেখা হোক বা ৰশ্মি হোক দুটা হ'ব লাগিব বস্তু তাৰ মাজত আমাৰ কি হয় কোণ উৎপন্ন হয় দুটা ৰেখা হোক বা দুটা ৰশ্মি হোক বা এডাল ৰেখা আৰু এডাল ৰশ্মি হোক বা এডাল ৰেখাখণ্ড বা এডাল কি ৰশ্মি তেনেকৈ হ'ব পাৰে এতিয়া কোণ বিভিন্ন প্ৰকাৰৰ আছে আমাৰ বিভিন্ন প্ৰকাৰৰ কোণ আছে আমি প্ৰথম এটা কোণৰ বিষয়ে আলোচনা কৰিম সমকোণ 90 ডিগ্ৰী কোণক সমকোণ বুলি কোৱা হয় সমকোণত যিটো উলম্বভাৱে ৰেখা থাকে তাক লম্ব বুলি কোৱা হয় এটা লম্ব আৰু ইয়াক কোৱা হয় ভূমি লম্বটো ভূমিৰ লগত 90 ডিগ্ৰী কোণ কৰে তাক সমকোণ বুলি কোৱা হয় আমি পৰৱৰ্তী কোণলৈ যাম
2 নম্বৰটো আছে আমাৰ কি সূক্ষ্ম কোণ একুইট এংগল তোমালোকে নিশ্চয় জানা যে আমাৰ 0 ৰ পৰা 90 ডিগ্ৰী লৈ যিখিনি কোণ থাকে তাক কোৱা হয় সূক্ষ্ম কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু যেনেকৈ 60 ডিগ্ৰী 70 ডিগ্ৰী 80 ডিগ্ৰী 89 ডিগ্ৰী 89.5 ডিগ্ৰী এইবোৰ কি হ'ব সূক্ষ্ম কোণ যেনেকৈ আমি যদি এটো তোমালোক স্তনাগ্ৰ জ্যামিতি নিশ্চয় পঢ়িছা তাতে যদি আমি পাইছো চোৱা 0 ৰ পৰা 90 ডিগ্ৰী প্ৰথম চুকত যেটো কোণ থাকে সেই কোণটো আমাৰ কি হ'ব সূক্ষ্ম কোণ যেনেকৈ ইয়াত ধৰি লোৱা এটো 40 ডিগ্ৰী কোণ তাৰ পিছত স্থল কোণ যি কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয় স্থল কোণ বুলি কোৱা হয় স্থল কোণ সাপোজ এটো 110 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰী মাজত হ'ব লাগিব 180 ডিগ্ৰী মাজত হ'ব লাগিব যেনেকৈ 110 100 ডিগ্ৰী 175 ডিগ্ৰী বা 118 ডিগ্ৰী 118 ডিগ্ৰী এনেকুৱা এতিয়া আমি পৰৱৰ্তী কোণলৈ আলোচনা কৰিম 4 নম্বৰ কোণটো চাবা সৰল কোণ সৰল ৰেখাটো তোমালোকে পাইছাই পুনৰ আগবাঢ়ি যোৱা ৰেখাবোৰক কি বুলি কয় সৰল ৰেখাৰ এটা বিন্দুত একেফালে যেটো কোণ উৎপন্ন হয় 180 ডিগ্ৰী ইয়াত লম্ব আঁকি দিলে সমান দুটা আমি সমকোণ পাম 90 ডিগ্ৰী 90 ডিগ্ৰী দুটা সমকোণ পাম মই যেনেকৈ লিখিছো ইয়াত এটা সমকোণ ইয়াত এটা সমকোণ আৰু দুটা সমকোণ লগ লাগি কি হৈছে 180 ডিগ্ৰী হৈছে দুটা মিলি আৰু এটো এটা সৰল ৰেখা হোক বা ৰশ্মি হোক ৰেখাখণ্ড হোক ইয়াত আমি 180 ডিগ্ৰী একেফালে কোণ পাইছো আৰু 180 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সৰল কোণ বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ যি কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু সেই কোণক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় যে সৰু স্প্লিংটো এনেকুৱা হ'ব লাগে পিপিটি বনাওতে চেঞ্জ হৈ গৈছে যে সৰু কোণক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় সৰু কোণক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় কিয়তকৈ সৰু 360 তকৈ সৰু 180 ডিগ্ৰীতকৈ ডাঙৰ যেনেকৈ ধৰা 200 সম্পূৰক কোণ বা সম্পূৰ্ণ কোণ বা বৃত্তীয় কোণ যে 360 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ যে এটা বিন্দুত 360 কোণ হয় আৰু ইয়াতে আমি চাৰিটা কি পাওঁ সমকোণ পাওঁ পৰৱৰ্তী চাবা পূৰক কোণ আলোচনা কৰিম আমি এতিয়া পূৰক কোণটো চাবা দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হলে তাক পূৰক কোণ বুলি কোৱা হয় যদি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তাক কি কোণ বুলি কবা পূৰক কোণ বুলি কবা যেনেকৈ 40 আৰু 50 যোগ কৰিলে পূৰক কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব যেনেকৈ আমি ইয়াক কম 40 ৰ পূৰক কোণ হ'ল 50 আৰু 50 ৰ পূৰক কোণ কিমান 40 এতিয়া যদি কো 0 ডিগ্ৰী পূৰক কোণ কিমান হ'ব 90 কাৰণ 0 আৰু 90 যোগ কৰিলে আমি কিমান পাম 90 পাম আৰু দুটা কোণ যোগ কৰি যদি 90 পাও তাক কোৱা হ'ব পূৰক কোণ যেনে 90 ৰ পূৰক কোণ হ'ব 0 90 পাম নিশ্চয় বুজি পাইছা তোমালোকে পৰৱৰ্তী প্ৰশ্নটো চাবা পৰৱৰ্তী নোটছখন চাবা সম্পূৰক কোণ দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হলে তাক কি বুলি কোৱা হয় সম্পূৰক কোণ 130 আৰু 150 যোগ কৰিলে আমি কিমান পাম 180 গতিকে 180 ডিগ্ৰী যদি পাও তেনহলে দুইটা সম্পূৰক কোণ বুলি কোৱা হ'ব 130 ৰ সম্পূৰক কোণ 50 50 ৰ সম্পূৰক কোণ 130 যদি তোমাক কোৱা হয় 0 ডিগ্ৰী সম্পূৰক কোণ কিমান 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী সম্পূৰক কোণ কিমান 0 ডিগ্ৰী যদি কোৱা হয় যে 50 ৰ সম্পূৰক কোণ কিমান আমি পালো 30 ডিগ্ৰী কোৱা হয় যদি 60 ৰ সম্পূৰক কোণ কিমান 120 ডিগ্ৰী বা 140 ডিগ্ৰী সম্পূৰক কোণ কিমান হ'ব 40 ডিগ্ৰী এনেকৈ 140 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব 40 ডিগ্ৰী নিশ্চয় বুজি পাইছা তাৰ পিছত আমি চাম লম্বটো হ'ল 90 ডিগ্ৰী কোণ কৰি থকা উলম্ব ৰেখা লম্ব ৰেখা বোলে সো এইটো উলম্ব ৰেখা আমি অলপ আগতে পালো যে ই ভূমিৰ লগত 90 ডিগ্ৰী কোণ কৰে আৰু ইয়াকে কি বুলি কোৱা হ'ব লম্ব ৰেখা বুলি কোৱা হ'ব আৰু ইয়াক এইটো সূত্ৰৰে বুজোৱা হয় কৰ্ণ
কৰ্ণটো চাবা যে বিপৰীত কোণ সংযোগী ৰেখা কি বুলি কোৱা হয় কৰ্ণ ৰেখাখণ্ড হ'ব পাৰে যে ৰেখাখণ্ড কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় ডি কোণ আৰু বি কোণ বিপৰীত কোণ সংযোগ কৰিলে কৰ্ণ হ'ব এ কোণ আৰু সি কোণ সব বেলেগ বেলেগ বিপৰীত কোণ সংযোগ কৰিলে কৰ্ণ হ'ব ছেদক চোৱা এতিয়া ছেদক চাবা কোনো ৰেখা বা ৰশ্মি বা ৰেখাখণ্ডক ছেদ কৰা ৰেখা কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় সাপোজ এটো এটা কি আছে ৰেখা আছে সো এটো এটা সাপোজ ৰেখা আছে এই ৰেখাটোক ছেদ কৰিছো মই এটো এটা ৰেখাৰে আন এটা ৰেখাৰে ছেদ কৰিছো ইয়াক কোৱা হ'ব ছেদক ইয়াক কোৱা হ'ব ছেদক তাৰ ছেদক এইডাল ৰেখা AB ৰেখা আকৌ ছেদক কোণ CD আকৌ এটো ক'ব পাৰি যে AB ৰেখা CD ৰেখাৰ ছেদক হয় বা সমান্তৰাল ৰেখাটো হ'ব পাৰে এনেকে দুটা ৰেখা আছে তাক ছেদ কৰিছে যিয়ে ছেদ কৰিব ছেদক বুলি কোৱা হ'ব তোমালোকে পিছত পাবা যে টাচ কৰিলে বৃত্ত এটা তেনেকে টাচ কৰিছে তাক কোৱা হ'ব স্পৰ্শক টাচ কৰিলে স্পৰ্শক আৰু ছেদ কৰিলে ছেদক বুলি কোৱা হয় তাৰ পিছত চাবা সোৱা ছেদক দেখা পাইছো তোমালোকে ইয়াতে x ৰেখাটো কি হৈ আছে ছেদক হৈ আছে সমান্তৰাল ৰেখা সমান্তৰাল ৰেখাটো চাবা সমান সমত ব্যৱধানত থকা ৰেখা কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় এক এইটো চিহ্নৰে বুজোৱা হয় যেনে সোৱা সমান্তৰাল ৰেখা এতিয়া চাবা এই সমান্তৰাল ৰেখাটো চাবা সমান্তৰাল ৰেখাটো চোৱাচোন মাজৰ যেটো গেপছ সমান সমান হৈ আছে না মাজৰ গেপছটো কেব সমান হ'ব সমান সমান ব্যৱধানত যদি আগবাঢ়ি যায় সেই ৰেখাটো কি বুলি কোৱা হ'ব সমান্তৰাল ৰেখা বুলি কোৱা হ'ব আৰু এইটো চিহ্নেৰে বুজোৱা হয় যেনেকে ইয়াতে নাম দিয়া আছে m আৰু n গতি m সমান্তৰাল n মই লিখিব পাৰো 10 নম্বৰ চাবা অনুৰূপ কোণ অনুৰূপ কোণটো চাবা যে আমাৰ এডাল সৰল ৰেখা আছে এই সৰল ৰেখাটো চাবা আমাৰ সাপোজ মই আকৌ ৰিপিট লিখি দি আছো ৰেখাটো ভালকে দেখা যোৱা নাই সাপোজ এনেকুৱা হৈ আছে এটা এটা সৰল ৰেখা 1 2 3 4 5 6 7 8 সোৱা Seven, 8 এতিয়া সোৱা এখিনি আকৌ লিখি আছো মই 5 6 7 8 যেটো 1 টো আমি ইয়াৰ পৰা স্টাৰ্ট কৰিছো 1 2 3 4 5 6 7 8 এতিয়া চাবা যে এক নম্বৰ এটা এটা সৰল ৰেখা হয় সাপোজ m ৰেখা এটো m n আৰু এটো হল সাপোজ আমাৰ n ছেদক এতিয়া চাবা যে এংগল 1 আৰু 5 অনুৰূপ কোণ একে টাইপৰ কোণ আছে অনুৰূপ কোণ যেনেকৈ 2 আৰু 6 4 আৰু 8 3 আৰু 7 3 আৰু কি 7 তাৰ পিছত চাবা একান্তৰ কোণ 1 আৰু 8 সব বিপৰীত কোণ হৈ আছে এই দুটা বাহিৰত আছে গতিকে বহি একান্তৰ কোণ হ'ব আৰু 2 আৰু 7 এইটো বাহিৰত আছে দুটা কানি কোণা কোণ আছে একান্তৰ কোণ তোমালোকে জানা অনুৰূপ কোণবোৰ সমান হয় আৰু একান্তৰ কোণবোৰ কি হয় সমান হয় এংগল 1 ইকুৱেল এংগল 5 হৈ যাব ইয়াতো সোৱা এংগল 1 ইকুৱেল এংগল কি হ'ব 8 তোমালোক অংক কৰোতে লাগিব জ্যামিতি অংক কৰোতে এংগল 2 ইকুৱেল এংগল 7 সোৱা 3 নম্বৰ এংগল 3 এটো এংগল চিন লেস দেন বা গ্ৰেটাৰ দেন নহয় এটো হল এংগল চিন 3 সোৱা 3 আৰু কি 3 আৰু আমাৰ 6 সো কানি কোণ আছে 4 আৰু 5 এইবোৰ কি হ'ব একান্তৰ কোণ এই দুটা কোণ ভিতৰত আছে এই দুটা হ'ব অন্ত একান্ত কোণ আৰু বাহিৰত আছে এই দুটা হ'ব বহি একান্তৰ কোণ তোমালোকে নিশ্চয় একান্তৰ কোণ আৰু অনুৰূপ কোণ বুজি পাইছা এতিয়া পৰৱৰ্তী কোণলৈ যাম সন্নিহিত কোণ সোৱা সন্নিহিত কোণ আমি আলোচনা কৰিম সন্নিহিত কোণ হল যে দুটা কোণৰ এটা উমহতীয়া সাধাৰণ শীৰ্ষ বিন্দু আৰু এডাল উমহতীয়া বাহু থাকে আৰু শিখৰতৰ
আন দুডাল বাহু যি দুডাল বাহু অমহতীয়া নহয় অমহতীয়া বাহুডালৰ দুইফালে থাকে তেনে কোণক সন্নিহিত কোণ বুলি কোৱা হয় আমাক কৈছে এটা ৰেখা কি হ'ব অমহতীয়া শীৰ্ষবিন্দু বুজি পোৱা এটা দুটা কোণৰ এটাই শীৰ্ষবিন্দু সাপোজ এনেকে এইটো এটা এতিয়া উমহতীয়া শীৰ্ষবিন্দু সবৰে এটা কমন শীৰ্ষবিন্দু আছে চ এনেকুৱা সাপোজ কমন কি আছে শীৰ্ষবিন্দু আছে তাৰ পিছত চাবা এটা উমহতীয়া বাহু থাকে উমহতীয়া মানে সাধাৰণ কি থাকে বাহু থাকে এটো হল সাধাৰণ মানে কমন বাহু থাকে সাধাৰণ বাহু থাকে তাৰ পিছত চাবা যে কমন নোহোৱা বাহু দুডাল উমহতীয়া বাহুটোৰ দুইফালে থাকে দুইফালে আছে না নাই ইফালেও আছে ইফালেও আছে তাকে কি বুলি কোৱা হ'ব সন্নিহিত কোণ চোৱাচোন ইফালেও আছে ইফালেও আছে এটো সাধাৰণ কমন বাহু হৈ আছে আমাৰ দুটা কোণ যদি এটা সাধাৰণ বিন্দু থাকে আৰু এটা সাধাৰণ বাহু থাকে আৰু সাধাৰণ নোহোৱা বাহুটো কমন থকা বাহুটোৰ দুইফালে যদি থাকে তাক কোৱা হ'ব সন্নিহিত কোণ আৰু এটা আমি কোণ চাম চোৱা ৰৈখিক জুৰীয়া কোণ দুটা কোণৰ এটা উমহতীয়া শীৰ্ষবিন্দু এডাল উমহতীয়া বাহু থাকে আৰু হিয়তৰ আন দুডাল বাহু যিডাল উমহতীয়া নহয় উমহতীয়া বাহুডালৰ দুইফালে এডাল সৰল ৰেখা গঠন কৰে চ সন্নিহিত কোণটো আছিল সাধাৰণ বাহুটোৰ দুইফালে থাকিলেই হ'ল এনেকে থাকিলেও হ'ব যেনেকে থাকক কিন্তু ৰৈখিক জুৰীয়া কোণটো হ'ল সৰল ৰেখা গঠন কৰিব লাগিব এটো হল সাধাৰণ বাহু আৰু ইয়াৰ দুইফালে উমহতীয়া বাহুটো সৰল ৰেখা গঠন কৰিব হিয়ত আন দুডাল বাহু যি দুডাল উমহতীয়া নহয় উমহতীয়া বাহুডালৰ দুইফালে এডাল সৰল ৰেখা গঠন কৰিব এডাল সৰল ৰেখা চাইছানে দুইফালে লগ হৈ ইফালে লগ হৈছে ইফালে লগ হৈছে দুইফালে দুডাল নহয় দুইফালে মিলি এডাল অৰ্থাৎ দুই ৰৈখিক জুৰীয়া কোণ দুটা যদি যোগ কৰা তেতিয়া হলে ৰৈখিক জুৰীয়া কোণৰ সমষ্টি কিমান হয় সমষ্টি 180 ডিগ্ৰী হয় এটো পেজ নম্বৰ হয় 180 ডিগ্ৰী হয় ৰৈখিক জুৰীয়া কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী কাৰণ সৰল ৰেখাৰ এটা বিন্দুত একেফালে 180 ডিগ্ৰী হয় আমি নিশ্চয় জানো গতিকে আমাৰ এইখিনি নোটছ আছিল তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ